মাহ সরকার হওয়ার পিছতে যে আমি জনজাতিকরণের কাম সম্পূর্ণ করিম তেতিয়াহ'লে আজি 2025 এতিয়া 25 নৱেম্বৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব ইমান দিনে কি কৰি আছিলে চৰকাৰে এইবিলাক নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাৰ লগত এইবিলাক এটা গেম প্লেন কৰিছে যদি আমাৰ সন্দেহ হৈছে স্পষ্টভাৱে কৈ দিছো হেতালি দেখিলো বহুত এতিয়া হেতালি দেখা নহ'ব এতিয়া আমি স্পষ্ট হৈ গৈছো আপোনালোকে এই 26ৰ আগে আগে যদি জনজাতিকৰণ স্পষ্ট নহয় তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ এক ৰাজনৈতিক কিন্তু চৰকাৰৰ মুখ থেকে চাদিবলৈ আমি প্ৰস্তুত আমাক জনজাতিকৰণ কৰি দিবই লাগিব আমাক জনজাতি আমি জনজাতি হয় তাৰ কাৰণে আমাৰ সকলো বৈশিষ্ট্য আছে আৰু ইয়াত কোনো ৰাজনীতি কৰি লাভ নাই আজি যিসকলে আমাক বিৰোধিতা কৰিছে তেওঁলোকক আমি কৈ দিছো যে দেশৰ সংবিধান কাৰো বাপৰ সম্পত্তি নহয় দেশৰ সংবিধানৰ অনুসৰি আমি নিজৰ অধিকাৰ বিচাৰিছো দেশৰ সংবিধানত যদি সেই প্ৰভিজন আছে তেতিয়াহ'লে আমি পাম আৰু যদি নাই তেতিয়াহ'লে আমাৰ চিঞৰ বাখৰ আমাৰ ব্যৰ্থ যাব কিন্তু ভাৰতৰ সংবিধান সংশোধন কৰাৰো প্ৰভিজন আছে সংবিধান সংশোধন কৰি পেলাই হ'লেও আমাক যিসকল দাবী কৰিছে তেওঁলোকক পাব লাগে আৰু আমি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় আমি ভাৰতবৰ্ষৰ যিকোনো জায়গাত আমি জনজাতি হ'ব লাগিছিলে কিন্তু যে ষ্টেট বেৰিয়াৰ লগাই পেলাই আমাক আজি অজনজাতীয় বনাই ৰাখে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো চৰকাৰ চাই লওক ইয়াৰ জিয়াত আমাৰ স্পষ্ট নাম আছে আজি NCST কমিশনে তেওঁলোকে দিব লাগে তেওঁলোকে কিহৰ কাৰণে এইবিলাক হেতালি খেলিছে আজি ট্ৰাইবেল কমিশনে কিহৰ কাৰণে হেতালি খেলিছে এইবিলাক আমি ধিক্কাৰ জনাইছো আজি ট্ৰাইবেল কমিশন হওক আজি ট্ৰাইবেল ওয়েলফেয়াৰ যি ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ হেতালি খেলা বন্ধ কৰক আমাক অতি শীঘ্ৰে এই ষ্টেট বেৰিয়াৰ উঠাই পেলাই আমাৰ মৰ্যাদা আমাক ঘূৰাই দিব লাগিব সেইটো লক্ষণীয় বিষয় হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন মাধ্যমত তেওঁ উল্লেখ কৰিছে বা আহ্বান কৰিছে যে অনাগত সময়ত 25 তাৰিখে শীতকালীন যে সত্ৰ হ'ব সেইটোত আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে এটা ভাল মানে এটা এনাউন্সমেন্ট হ'ব তেওঁ বিভিন্ন মঞ্চৰ যোগেদি তেওঁ কৈ আহিছে আমি সেইটোৰ কাৰণে আশাবাদী 25 তাৰিখ নৱেম্বৰৰ 25 তাৰিখলৈকে আমি বাট চাই আছো আমি আশা কৰিম চাহ জনজাতি ৰাইজ আদিবাসী ৰাইজে আমি আশা কৰিছো যাতে অনাগত সময় 25 তাৰিখে আমি খুব ভাল এটা আমি ৰিজাল্ট পাম বুলি আৰু আমি সেইটো যদি কওঁ আমি বিভিন্ন ডিস্ট্ৰিক্টত আমি জিলাত ডিব্ৰুগড় হওক তিনিচুকীয়াত হওক ঢেকিয়াজুলিত হওক আমি বিশাল গণসমাৱেশ গঢ়ি তুলিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ মৰ্মে আমি কিন্তু সেইটো স্থগিত ৰাখিছো আৰু অনাগত সময়ত যদি 25 তাৰিখে যদি আমাৰ ভাল সুফল আমি নাপাওঁ আমি কিন্তু তাত জঙ্গীয় আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু এইটো আজি আদিত্য খাকলাৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য কৰি আছে আমি সেইখিনি আদিত্য খাকলাৰী ডাঙৰীয়াক আমি ক'ব খুজিছো আপুনি এটা জাতিৰ হিষ্টৰীটো নাজানাকে এটা জাতিৰ সাংবিধানিক নিয়ম নীতিখিনি নাজানাকে আপুনি এনেকুৱা তুলুঙা মন্তব্য অন্তত আপুনি নকৰিব আপুনি এইটো এটা কথা কওক যাতে চৰকাৰৰ লগত মিলিত হৈ যাতে ট্ৰাইবেল সংঘৰো যাতে অসুবিধা নহয় সেই হিচাপত অসমত চাহ জনজাতি লোকক যি মৰ্যাদা দিব লাগে সেইখিনিৰ কাৰণে তেওঁলোকে আগবাঢ়িব লাগিছিলে আৰু তেওঁলোকে ভাবিব লাগিছিলে আজি ইমান বৃহৎ জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ যাতে প্ৰাপ্যৰ অধিকাৰ কাৰণে যদি ৰাস্তা ঘাটে যদি নামিবলগীয়া হৈছে এইটো দুখ লগা বিষয় আৰু আমি বিভিন্ন ষ্টেটত আমাৰ ষ্টেটাছ আছে কিন্তু আজি আমি অসমত কিন্তু এটোৰ পৰা বঞ্চিত হৈছো এটোৰ কাৰণে দুৰ্ভাগ্য বিষয় আৰু আমি অনগত সময়ত আমি আশাবাদী অসম চৰকাৰৰ ওচৰত যে আমি অতি শীঘ্ৰে সেইখিনি অধিকাৰ যাতে আমি ভূমিপট্টা হওক জনজাতিকৰণ হওক মজুৰি বৃদ্ধি সেইখিনি আমি পাম বুলি আমি আশাবাদী নাই এইখিনিতো নিশ্চয়কে এইটো ক'বলগীয়া একো কথাই নাই আমি 25 তাৰিখলৈকে আমি বাট চাই আছো অনাগত 25 নৱেম্বৰৰ 25 তাৰিখত যদি আমি ইয়াৰ যদি সুফল নেপাওঁ কিন্তু 2025 সনত কিন্তু এইটো বহু ডাঙৰ 2026ত সেইখিনি বহু ডাঙৰ মুখ থেকেচা খাব বুলি আমি মানে ক'ব খুজো আৰু আমি ইয়াৰ প্ৰত্যুত্তৰ আমি নৱেম্বৰ মাহৰ পৰাই শেষৰ মাহৰ পৰাই আমি কিন্তু এইটো দেখাবলৈ আৰম্ভ কৰিম
সেইটো লক্ষণীয় বিষয় হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন মাধ্যমত তেওঁ উল্লেখ কৰিছে বা আহ্বান কৰিছে যে অনাগত সময়ত 25 তাৰিখে শীতকালীন যে সত্ৰ হ'ব, সেইটোত আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে এটা ভাল মানে এটা এনাউন্সমেন্ট হ'ব। তেওঁ বিভিন্ন মঞ্চৰ যোগেদি তেওঁ কৈ আহিছে, আমি সেইটোৰ কাৰণে আশাবাদী। 25 তাৰিখ নৱেম্বৰৰ 25 তাৰিখলৈকে আমি বাট চাই আছো। আমি আশা কৰিম, চাহ জনজাতি ৰাইজ, আদিবাসী ৰাইজে আমি আশা কৰিছো যাতে অনাগত সময় 25 তাৰিখে আমি খুব ভাল এটা আমি ৰিজাল্ট পাম বুলি। আৰু আমি সেইটো যদি কওঁ, আমি বিভিন্ন ডিষ্ট্ৰিক্টত আমি জিলাত ডিব্ৰুগড় হওক, তিনিচুকীয়াত হওক, ঢেকিয়াজুলিত হওক আমি বিশাল গণসমাৱেশ গঢ়ি তুলিছিলো। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ মৰ্মে আমি কিন্তু সেইটো স্থগিত ৰাখিছো। আৰু অনাগত সময়ত যদি 25 তাৰিখে যদি আমাৰ ভাল সুফল আমি নাপাওঁ, আমি কিন্তু তাত জঙ্গীয় আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এইটো আজি আদিত্য খাগলাৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য কৰি আছে। আমি সেইখিনি আদিত্য খাগলাৰী ডাঙৰীয়াক আমি ক'ব খুজিছো, আপুনি এটা জাতিৰ হিষ্টৰীটো নাজানাকে, এটা জাতিৰ সাংবিধানিক নিয়ম নীতিখিনি নাজানাকে আপুনি এনেকুৱা তুলুঙা মন্তব্য অন্তত আপুনি নকৰিব। আপুনি এইটো এটা কথা কওক যাতে চৰকাৰৰ লগত মিলিত হৈ যাতে ট্ৰাইবেল সংঘৰো যাতে অসুবিধা নহয়, সেই হিচাপত অসমত চাহ জনজাতি লোকক যি মৰ্যাদা দিব লাগে সেইখিনিৰ কাৰণে তেওঁলোকে আগবাঢ়িব লাগিছিলে। আৰু তেওঁলোকে ভাবিব লাগিছিলে আজি ইমান বৃহৎ জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ যাতে প্ৰাপ্যৰ অধিকাৰ কাৰণে যদি ৰাস্তা ঘাটে যদি নামিবলগীয়া হৈছে, এইটো দুখ লগা বিষয়। আৰু আমি বিভিন্ন ষ্টেটত আমাৰ ষ্টেটাছ আছে, কিন্তু আজি আমি অসমত কিন্তু এইটোৰ পৰা বঞ্চিত হৈছো। সেইটোৰ কাৰণে দুৰ্ভাগ্য বিষয়। আৰু আমি অনাগত সময়ত আমি আশাবাদী অসম চৰকাৰৰ ওচৰত যে আমি অতি শীঘ্ৰে সেইখিনি অধিকাৰ যাতে আমি ভূমি পট্টা হওক, জনজাতিকৰণ হওক, মজুৰি বৃদ্ধি সেইখিনি আমি পাম বুলি আমি আশাবাদী। নাই, এইখিনিতো নিশ্চয়কে এইটো ক'বলগীয়া একো কথাই নাই। আমি 25 তাৰিখলৈকে আমি বাট চাই আছো। অনাগত নৱেম্বৰৰ 25 তাৰিখত যদি আমি ইয়াৰ যদি সুফল নেপাওঁ, কিন্তু 2025 চনত কিন্তু সেইটো বহু ডাঙৰ, 2026ত সেইখিনি বহু ডাঙৰ মুখ থেকেচা খাব বুলি আমি মানে ক'ব খোজো। আৰু আমি ইয়াৰ প্ৰত্যুত্তৰ আমি নৱেম্বৰ মাহৰ পৰাই, শেষৰ মাহৰ পৰাই আমি কিন্তু এইটো দেখাবলৈ আৰম্ভ কৰিম। প্ৰথম কথা আপুনি প্ৰশ্ন কৰিছে যে আমাৰ যি মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে, সেইটো স্পষ্ট কথা। না আমাৰ মাটিৰ পট্টা দিছে, না উচিত মজুৰি আমি পাইছো, না আমাৰ যিখিনি আমাৰ ৰাইটছ আছে, যিখিনি অধিকাৰ আমি পাব লাগে সেইখিনি আমি পাইছো। গতিকে এইটো কথা স্পষ্ট। এইটো যিকোনো মানুহে আজি জানে যে আমাৰ পৰিস্থিতি কি, আমি কেনেকুৱা ধৰণৰ আৰ্থিক অৱস্থাত আমাক মানে হেঁচা দি পেলাই ৰাখিছে, আমাক কেনেকুৱা ধৰণৰ আৰ্থিক চাপত আমাৰ এই জনগোষ্ঠীটোক তেওঁলোকে হেঁচা দি ৰাখিছে। চৰকাৰেই হওক, বিভিন্ন চৰকাৰ আহিলে, বিভিন্ন চৰকাৰ গ'ল, কিন্তু আমাক আৰ্থিকভাৱে আমাক দুৰ্বল কৰি ৰাখিছে। কিন্তু প্ৰকৃততে আমাৰ জাতিটো কেতিয়াও দুৰ্বল নাছিলে আৰু নহয় আৰু নাথাকে। কিন্তু আমাক হয় নিশ্চিতভাৱে মোক ক'বলৈ দিলক। কাৰণ আমাক আৰ্থিকভাৱেহে দুৰ্বল কৰা হৈছে, আমি মেণ্টেলিটি দুৰ্বল নহয়। আজি আমাৰ অধিকাৰ আমি গম পাইছো, আমি প্ৰকৃততে কোন হয় আৰু আমাৰ অধিকাৰ কি হয়, এই কথা আমি স্পষ্টভাৱে চৰকাৰক জনাই আহিছো, দাবী জনাইছো। আমি যিকোনো প্ৰকাৰে আমি এইটো ল'বলৈ আমি সক্ষম হ'মেই। দ্বিতীয় কথাটো হৈ গ'ল যে আমাৰ যি জনজাতিকৰণক লৈ পেলাই আমাৰ যি ধৰণৰ চৰকাৰে হেতালি খেলিছে, প্ৰত্যেকবাৰেই চৰকাৰে আমাক এই ধৰণৰ ভেকু ভাওনা দিয়ে। আজি আমাক জনজাতিকৰণৰ দাবীত আমাৰ মানুহ সমৰ্থন কৰিছে বুলি এফালে কৈছে, কিন্তু একফালে তেওঁলোকে পিন লগাই পেলাই তেওঁলোকক উচতনি দি পেলাই এইটোক তেওঁলোকে বিৰোধিতা কৰাইছে বুলি আমাক সন্দেহ হৈছে যে হয়তো ট্ৰাইবেল সংঘই হওক বা CC2 হওক, সেইটো কিজানি চৰকাৰে তেওঁলোকক চুত্তলিপি গাবলৈ দিছে, হয়তো তেনেকুৱাও হ'ব পাৰে। আমি কেতিয়াও অসমত এটা ভাতৃঘাতী সংঘাত হওক বুলি আমি নিবিচাৰো, সকলোৱে মিলিজুলি থাকিব বিচাৰো। আজি যিখিনি দেখা পাইছো যে চৰকাৰে এফালে জনজাতিকৰণৰ প্ৰতিবাদত আমাৰ সমৰ্থন, আমাৰ মানুহ আছে বুলি কৈছে, এফালে CC2 আৰু ট্ৰাইবেল সংঘ প্ৰতিবাদ কৰিছে যে জনগোষ্ঠী জনজাতিকৰণ কৰিব নালাগে। কিন্তু আমি এটা কথা স্পষ্ট কৰিব বিচাৰো যে যি এক্সিষ্টিং ট্ৰাইবেল যিসকল আছে, তেওঁলোকৰ ব্যৱস্থা কেনেধৰণে কৰিব লাগে, এতিয়া আমাক জনজাতিকৰণ কৰিলে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে ইত্যাদি বস্তুবিলাক তেওঁলোকে আলোচনা কৰি পেলাই চৰকাৰে এইটো ধুনীয়াকে প্ৰতিবেদন দাখিল কৰিব লাগে। কিন্তু এতিয়া যে নৱেম্বৰৰ 25 তাৰিখে চৰকাৰে যে কৈছে প্ৰতিবেদন দাখিল কৰিম, ইমান দিনে কাৰ ঘোঁৰা ঘাঁহ কাটি আছিলে? চৰকাৰে ইমান দিনে কাৰ ঘোঁৰাৰ ঘাঁহ কাটি আছিলে? তেওঁলোকে যে নিৰ্বাচনৰ পূৰ্বে যে তেওঁলোকে আহি পেলাই ইয়াত আহি দেশৰ প্ৰধানমন্ত্ৰী কৈ থৈ গৈছিলে যে 6 মাহ
চৰকাৰ হোৱাৰ পিছতে যে আমি জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিম। তেতিয়াহ'লে আজি 2025 এতিয়া 25 নৱেম্বৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। ইমান দিনে কি কৰি আছিলে চৰকাৰে? এইবিলাক নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাৰ লগত এইবিলাক এটা গেম প্লেন কৰিছে নেকি? গতিকে আমাৰ সন্দেহ হৈছে, স্পষ্টভাৱে কৈ দিছো, হেতালি দেখিলো বহুত, এতিয়া হেতালি দেখা নহ'ব। এতিয়া আমি স্পষ্ট হৈ গৈছো। আপোনালোকে এই 26ৰ আগে আগে যদি জনজাতিকৰণ স্পষ্ট নহয়, তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ এক ৰাজনৈতিক কিন্তু চৰকাৰৰ মুখ থেকেচা দিবলৈ আমি প্ৰস্তুত থাকিম। হয়, আজি আমি 150তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আৰু গৌৰৱ দিৱস পালন কৰিলোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক জনাব খোজো তথা ভাৰত চৰকাৰক জনাব খোজো যে আমিও অসমত মুণ্ডা সম্প্ৰদায় আছো। যিহেতু আমাৰ মুণ্ডা সম্প্ৰদায় গোটেই ভাৰতবৰ্ষতে আছে আৰু গোটেই ভাৰতবৰ্ষতে জনজাতীয় ST মৰ্যাদা পাই আছে। আৰু আমাৰ এই অসমতে কিয় আমি OBC বা চাহ জনগোষ্ঠী হিচাপত ৰাখি আছে চৰকাৰে? আমি প্ৰশ্ন সুধিব খোজো যে ভাৰতবৰ্ষৰ মুণ্ডাসকল অন্য নেকি আৰু অসমৰ মুণ্ডাসকল অন্য নেকি? আমি জানিব বিচাৰো যে আমাক কিয় এনেকা প্ৰতাৰণা কৰি আছে। আমি জানিব বিচাৰো কিয় আমাক আমাৰ প্ৰাপ্য দাবীবিলাক দিয়া নাই। আমাৰ ST কৰণ, আমাৰ মাটিৰ পট্টা, আমাৰ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰিবিলাক কিয় আমাক দিয়া নাই? আমি ক'ব বিচাৰো, জানিব বিচাৰো যে কিয়। আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে আমি কাৰ্যসূচী হাতত লৈছিলো, সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰচেছনো অলপ কৰিলো, যে আমি চৰকাৰক দেখাব খুজিলো যে আমি মুণ্ডা সম্প্ৰদায় আছো আৰু বীৰ বিৰছা মুণ্ডাৰ বংশধৰ আছো। আমার যি দাবিবিলাক অতি সোনকালে পূরণ করে যেন। आदिवासी मुंडा समाज और दीमाकुची यार सिनेमा हॉल में हमने बिरसा मुंडा जन्म जयंती प्रोग्राम करा थी हमने। और प्रत्येक बच्चर हमने वीर बिरसा मुंडा जन्म दिवस पालन करते आया ही। और आज थोड़ा तेरा बड़का करके हमने करा थी, कारण काल बड़का यदि नहीं करबो हमने के जितना भाई बहन मान काका बड़ा ओमान ओलाई के नहीं आबेन ओले हमने बड़का करे के मकसद इटा है जे हमने के जितना भी भाई बहन जितना काका बड़ा जितना आयो आबा गेला है जे ओगला के हमने प्रोग्राम के जुगे वीर बिरसा मुंडा के जन्म जयंती के विषय से हमने आज निकल के आए हैं सबे और बोले बोले आए रावरे देखा था। और हमने के एक मकसद है जे এখন যেরকম নাকি সরকার हमने के এরকম कराते যেরকম নাকি हमने के लंबा से और लंबा चौड़ा भाषण करे हमने के आदिवासी से जे नियम नाखे लंबा भाषण देख ले हमने के भाषण दे के हमने के संख्या दिखाई नहीं के हमने के एरकम कल्चर है ना हमने कल्चर दिखाई के हमने के जितना के भाई बहन दादा गिला है जे उगला निकल के आइले से हमने के कल्चर देखा जाए। तो यदि हमने के वीर बिरसा मुंडा के यदि आज यदि चारधाम देख पा थे तो ST का लगे नहीं देख पा थे ये क्या मतलब है এটা? हाँ यदि हमने के यदि फाइटर के यदि माना थे तो ST तो छोटका बात लगी था। हाँ ऑल भारत में इतना चलाते आज वीर बिरसा मुंडा के जन्म दिवस पालन कराते सबे। 150तम हमार भगवान वीर बिरसा मुंडार जन्म जयंती। तो आज हमें उदालगुरी जिलार ডিমাকুচি চাহ বাগিচাৰ প্ৰাথমিক সমিতিত ইয়াতে যিবিলাক উদ্যোক্তা যিবিলাকে আছে আমাৰ মুণ্ডা সমাজৰ তেওঁলোকক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। লগতে আমাৰ মিডিয়া পাৰ্চন যিবিলাক আপোনালোকে ইয়াতে উপস্থিত আছে তেওঁলোককো মোৰ তৰফৰ পৰা ধন্যবাদ। আজি 150তম বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ইয়াতে উদযাপন কৰিবলৈ ওলাইছো, কাৰণ আমাৰ বীৰ বিৰছা মুণ্ডা एकदम फ्रीडम फाइटर আছে আমার ভারতবর্ষর। আর ভারতবর্ষ বলি করে গোটাই ভারতবর্ষ বুঝি পায় না পায় বাকি বিলাকে বুঝি না পাও, কিন্তু ভারতবর্ষর ইংরাজ বিলাকে যেতিয়া শাসন চলাইছিল তেতিয়া আমার বীর বিৰছা ভগৱান বীর বিৰছা মুণ্ডাই ব্রিটিশ বিলাকৰ বিৰুদ্ধে আন্দোলন কৰিব ওলাইছিল, যাক নাকি উলগুলান বুলি আমি আন্দোলনটোক নাম দিয়া হৈছিল। এই উলগুলানৰ দ্বাৰা মহিলা লৰা ছোৱালী সকলো আদিবাসী জনগোষ্ঠীয়ে তাতে বিৰছা মুণ্ডাৰ লগত জড়িত হৈছিল আৰু ব্ৰিটিছক খেদিবলৈ সিহঁতে সক্ষম হৈছিল। আৰু আজি যেহেতু ভাৰত চৰকাৰে
আমার ভগবান বীর বিরসা মুন্ডার নামত গৌরব দিবস হিসাবে ভারতবর্ষত পালন কৰি আছে। কিন্তু এই গৌরব দিবস হিসাবে বিরসা মুন্ডা খালি মানি থাকলে নহব, কারণ সেই বিরসা মুন্ডার বংশর যিবিলাক আদিম যুগৰ আদিবাসী বিলাকে যিবিলাক আছে অসমত, সিহঁতক কিন্তু আজিলৈকে চৰকাৰে সন্মান দিয়া নাই বা জনজাতিকৰণ কৰা নাই আৰু অন্য যিবিলাক সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। সেই ভাৰত চৰকাৰ আদিবাসী জনগোষ্ঠীক কি মানে বেয়া পায় নেকি, যাক নেকি আজি গোটেই ভাৰতবৰ্ষত ভগৱান বীৰ বিৰচা মুণ্ডাক ভগৱান বুলি মানে বা জানে আমাৰ ভাৰতৰ ৰাইজৰ বাসীয়ে। কিন্তু আমাৰ ভাৰত চৰকাৰে এতিয়ালৈকে হয়তোবা জানা নাই, হয়তোবা নাজানে আৰু জানিবও নিবিচাৰে। তো মই এই মিডিয়াৰ যোগেদি এইটোৱে ভাৰত চৰকাৰক আহ্বান জনাওঁ, আগন্তুক দিনত আজিৰ দিনত বা এইটো সময়তেই আমি যিবিলাক আদিবাসী বিলাকে জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছো,